আমি এজিপিক এটা নিৰ্দিষ্ট আসন এৰি দিব পাৰিম। তাতকৈ যদি আসন এৰি দিওঁ আমাৰ দলৰ আভ্যন্তৰত খেলিমেলি হ'ব। যোৱাবাৰ যিমান আছিল এটা দুটা আগপিছ আমাৰ দলৰ কৰ্মকৰ্তাসকলে বেয়া নাপায়, কিন্তু তাতকৈ যদি বেছি কৰিব যাওঁ আমাৰ দলে বেয়া পাব। তেনেকৈ অতুল বৰা ডাঙৰীয়াৰো সমস্যা আছে, তেওঁকো বেছি চিট লাগে কাৰণ তেওঁৰ তাতো দাবী আছে, আমি দিব নোৱাৰোঁ আৰু তেওঁ আমি দিয়াখিনিত ল'ব নোৱাৰে। তৃতীয় বিকল্প কি যে প্ৰত্যেকবাৰেই 2-4টা চিটত আমি বন্ধুত্বমূলক খেলোঁ। 2016তো খেলিছোঁ, 2021তো খেলিছোঁ। বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা নহ'লে ভাল, কিন্তু যেতিয়া উপায় নোহোৱা হয় তেতিয়া বন্ধুত্বমূলকো কৰিব লাগে। কিন্তু আমাৰ বৰ্তমান আলাপ আলোচনা চলি আছে আৰু মই ভাবোঁ যে সুকলমে আমাৰ গোটেই সমস্যাখিনি সমাধান হ'ব। 17-18 ফেব্ৰুৱাৰীত মই শুনিছোঁ যে নিৰ্বাচনী আয়োগৰ দল অসমত আহিব আৰু নিৰ্বাচনী আয়োগে সকলো ৰাজনৈতিক দলৰ লগতে কথা পাতে, ৰাজ্য চৰকাৰৰ লগতো কথা পাতে, বিষয়াসকলৰ লগত প্ৰস্তুতিৰ বুজ লয়। ৰাজ্য চৰকাৰে বিহুৰ আগতে নিৰ্বাচন অনুষ্ঠিত কৰিবৰ বাবে নিৰ্বাচনী আয়োগক অনুৰোধ জনাব। কিন্তু ৰাজ্য চৰকাৰে যি কয় সেইটো নহ'বও পাৰে। এই সিদ্ধান্তটো সম্পূৰ্ণ নিৰ্বাচনী আয়োগে ল'ব। নলবাৰীত চাওক, কথাটো হ'ল এনেকুৱা যে আমাৰ প্ৰত্যেকটো সমষ্টিতে চিট বিচৰা মানুহ আছে। 16 আৰু 17 তাৰিখে আমাৰ মণ্ডল পৰ্যায়ত ভোটিং হ'ব। আমাৰ এখন লিষ্ট আছে, প্ৰত্যেক সমষ্টিৰ আমাৰ এখন লিষ্ট আছে যে কোনে কোনে ভোট দিব পাৰিব। প্ৰায় 70-80 জন পদাধিকাৰী আছে, মণ্ডল সভাপতি, মণ্ডল এক্সিকিউটিভ, জিলা সভাপতি, জিলাৰ বিষয়ববীয়া। 16 আৰু 17 তাৰিখে গোটেই অসমতে এই কাৰ্যসূচীটো অনুষ্ঠিত হ'ব, কাৰণ বিজেপিয়ে সম্পূৰ্ণ গণতান্ত্ৰিকভাৱে টিকট দিব আৰু এইটোক আমি শুনানি বুলি কওঁ, যে মানুহৰ তাত গৈ ইংৰাজীত ৰাইচুমাৰি বুলি কয় আৰু হিন্দীত ৰাইচুমাৰি বুলি কয়, অসমীয়াত এইটো কয় যে আমাৰ মতদাতাৰ অগ্ৰাধিকাৰ। এই ৰায়টো হোৱাৰ পিছত আমি গম পাম যে তৃণমূল পৰ্যায়ৰ ৰাইজে কাক বিচাৰিছে। কোনোবাই টিকট খুজিব পাৰে, খোজা মানুহজন বেলেগ, ছাপৰ্ট কৰা মানুহৰ বেলেগ। এইটো হ'ব যিটো ৰাইচুমাৰি হ'ব বা মতদান হ'ব তাৰ ওপৰত ডিপেণ্ড কৰিব। কিন্তু সাধাৰণ অৰ্থত মোক যদি কয় যে নলবাৰীয়ে যোৱা 5টা বছৰত বহুত প্ৰগতি কৰিছে, বিকাশ কৰিছে, নলবাৰীৰ ৰাইজ বিজেপিৰ লগত আছে আৰু নিশ্চিতভাৱে আমি 3টা চিটে এইবাৰ ইয়াত জিকিম।